চুপ হোৱা তুমি, একদম চুপ হোৱা। তোমাৰ একোৱে নহয়। তোমাৰ বাহিৰে মই বেলেগ কাৰো হ'ব নোৱাৰো আৰু নহও কোনোদিন। অসমাপ্ত ভালপোৱা। কেঞ্চাৰ আক্ৰান্ত ছোৱালীজনী তাইৰ প্ৰেমিকক কৈছে, মইতো মৰিয়েই যাম, কিন্তু তোমাক ভাল পাব কোনে? কোনে নজৰ ৰাখিব? কোনে তোমাক শাসন কৰিব? কাজিয়া কৰিবা কাৰ লগত? তোমাৰতো ৰাতি জাগাৰ স্বভাৱ, না খাই থকাৰ বদ অভ্যাস। কোনে তোমাক গালি পাৰি খাবলৈ ক'ব? কোনে তোমাক গান শুনাই টোপনি যোৱাত সহায় কৰিব? তুমি এজনী বিয়া পাতি লোৱা মোৰ মৃত্যুৰ আগে। প্লিজ, মই অন্তত চাই যাব পাৰোঁ যে তুমি ভালে কুশলে আছা, মই নাথাকিলেও। সেই শুনি ল'ৰাটো হুক হুকাই কান্দি উঠিল আৰু ছোৱালীজনীক বুকুৰ মাজত সাৱটি ক'বলৈ ধৰিলে, চুপ হোৱা তুমি, একদম চুপ হোৱা। তোমাৰ একোৱে নহয়। তোমাৰ বাহিৰে মই বেলেগ কাৰো হ'ব নোৱাৰো আৰু নহও কোনোদিন। মই কেৱল তোমাকেই ভাল পাওঁ। তুমিয়েই মোৰ পাগলী। তুমি নমৰা, তুমি মৰিব নোৱাৰা। তুমি মোক অকলশৰে এই পৃথিৱীত থৈ যাব নোৱাৰা। ভগৱানে কেতিয়াও এনে কৰিব নোৱাৰে। ছোৱালীজনীৰ দুচকুৱেদি অশ্ৰু নিগৰিব ধৰিলে। বুকুৰ বেদনাবোৰ যেন আৰু বেছিকৈ বাঢ়িব ধৰিলে। ভাল পোৱা মানুহজনক যে এৰি যাব লাগিব। ছোৱালীজনীয়ে ক'বলৈ ধৰিলে, জানা, মোৰ নহয় অন্ধকাৰত বহুত ভয় লাগে, কিন্তু চাবা, 2 দিনৰ পাছত চিৰস্থায়ী অন্ধকাৰত থাকিব লাগিব। কোৱা না, কেনেকৈ থাকিম মই? মোৰ খুবেই মন গৈছে তোমাৰ বুকুৰ মাজত মূৰ থৈ গোটেই জীৱন পোহৰত থাকিবলৈ। ল'ৰাটোৰ দুচকুৰ অশ্ৰু জলে মুখমণ্ডল তিতি গৈছে। দুজনে দুজনক সাৱটি ধৰি উচপি উঠিল আৰু নীৰৱে কান্দিব ধৰিলে। এই ঘটনাৰ ঠিক কিছুদিন পাছত ছোৱালীজনীৰ মৃত্যু হয় আৰু ল'ৰাটো ছোৱালীজনীৰ কবৰৰ কাষত বহি থাকে। এটিৰ পিছত এটি মমবাতি জ্বলাই ছোৱালীজনীৰ কবৰ আলোকিত কৰে। ৰাতি নুশুৱে, এই ভাবি যে ছোৱালীজনীয়ে অন্ধকাৰত ভয় পায় বুলি। কিছুদিন আগতে ল'ৰাটোৰ কেঞ্চাৰ ধৰা পৰিছে। খুব টেনশ্যনত আছে ল'ৰাটো। মৃত্যুৰ চিন্তাত নহয়, ল'ৰাটো ভাবি আছে সিও যদি এই পৃথিৱীৰ পৰা গুচি যায়, ছোৱালীজনীৰ কবৰটো কোনে পোহৰ কৰি ৰাখিব? কাৰণ ছোৱালীজনীয়ে যে অন্ধকাৰ ভয় পায়। কৌশলে থাকক, পবিত্ৰ ভালপোৱা অজান পৃথিৱীও হৃদয়ৰ বান্ধোনত আন্তৰিকতাৰ মাজত। কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিছে তেন্তে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেদৰে নতুন নতুন কাহিনী আপোনালোকে শুনি থাকিব পাৰিব। ধন্যবাদ।